লখিমপুৰ জিলাত ত্যাগক্ষেত্ৰত 2013 চনৰ পৰা চলি থকা হাইটেক টাইকোৱাণ্ডো ক্লাবৰ শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। এইবাৰো এই ছাত্ৰ-ছাত্ৰীসকলে তেজপুৰ, কোকৰাঝাৰ, ধেমাজি, ডিব্ৰুগড় আদি বিভিন্ন প্ৰান্তত অংশগ্ৰহণ কৰি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়। এইসকল ছাত্ৰ-ছাত্ৰী এই সফলতাৰ আঁৰত আছে প্ৰশিক্ষক সুবোধ সিং। আনহাতে এই হাইটেক টাইকোৱাণ্ডো ক্লাবৰ পৰিচালনা সমিতিৰ সভাপতি দীপু ৰঞ্জন কোঁৱৰ, প্ৰবন্ধক দীপাংকৰ পাটৰ, বিশ্বজিৎ দলে আৰু প্ৰদীপ গগৈৰ যথেষ্ট কষ্টৰ ফলত হাইটেক টাইকোৱাণ্ডো ক্লাবে এই পৰ্যায় পাইছেহি বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক সুবোধ সিঙে। নমস্কাৰ। প্ৰথমে আপোনালোকে অহাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জনালোঁ আৰু অহাৰ ভাল লাগিল। আৰু আমাৰ ক্লাবটো স্থাপিত হৈছিলে 2013 চনত। ইয়াত বহুত চিকিৎসক আৰু বহুত টিচাৰ আৰু বহুত ষ্টুডেণ্ট আছিল। তেওঁলোকে নেশ্যনেল পৰ্যায়ত, ষ্টেট পৰ্যায়ত মেডেল আনি সুনাম কৰি আনিছে আমাৰ লখিমবাসী, অসমবাসী ৰাইজলৈ। আৰু আমাৰ ইয়াতে এতিয়া আমি খেলি আহিলোঁ বালিপৰা, কোকৰাঝাৰ, ধেমাজি আৰু আপোনাৰ আমি ডিব্ৰুগড়। আমাৰ ভাল ফলাফল আৰু আমাৰ টাইকোৱাণ্ডোটো বহুত কষ্টৰ মাজেৰে মই আগুৱাই গৈছিলোঁ। আৰু আমাৰ এতিয়া যি টাইকোৱাণ্ডোত জড়িত হৈ আছে আমাৰ অভিভাৱকসকল আৰু আমাৰ ষ্টুডেণ্টসকল যিসকল আছে চবেই ভাল ৰিজাল্ট দিছে। আৰু মই আশা কৰোঁ আমাৰ হাইটেক টাইকোৱাণ্ডো আৰু সফল হ'ব যদি আমাৰ লগে ৰাইজে আগুৱাই আহে। আমাৰ ইয়াত উন্নতমানৰ প্ৰশিক্ষণ আছে, কিন্তু আমাৰ উন্নত বস্তু নাই আমাৰ ওচৰত যে আমি পৰ্যায়ক শিকাব পাৰোঁ। আৰু আমি আশা কৰোঁ যে ৰাইজ আহক আৰু ইয়াত মই নাম নকওঁ আৰু মোৰ ক্লাবৰ নামকেইটা কৈ দিব, যিকেইটা মোক আগুৱাই নিবলৈ বৰ উৎসাহ দিছিলে মই টাইকোৱাণ্ডোৰ পৰা। এতিয়া ভাল ৰিজাল্ট হৈছে, মই তেওঁলোকৰ নামকেইটা কৈ দিছোঁ। আমাৰ নিপুদা, বিশ্বজিৎ দলে আৰু দীপাংকৰ পাত্ৰ। নিপুদা, মোৰ নামটো নিপুদা বুলি সেইকাৰণে মাতোঁ যে মোৰ ঘৰৰ ঢকুৱাখানা, আৰু তেওঁ অৰিজিনেল নাম নাজানো। তেওঁ মোক সাহস দিয়াৰ কাৰণে, এওঁলোকে সাহস দিয়াৰ কাৰণে আজি লখিমপুৰত মই টাইকোৱাণ্ডো কৰি আকৌ সুনাম কঢ়িয়াই আনিছে মোৰ ষ্টুডেণ্টসকলে। এই বছৰতে 4টা সপোন গগৈ নেশ্যনেল পৰ্যায়ৰ মেডেলিষ্ট, সপোন উঠি দিয়া, সপোন গগৈ নেশ্যনেল মেডেলিষ্ট। আৰু আমাৰ ইণ্ডিয়া বাংলাদেশ মেটচতো আমাৰ 7টামান গ'ল্ড মেডেলিষ্ট আছে। তেনজিং, দীপু, ৰিম্পী আৰু দুজনমান অহাই নাই। বাকী চব এতিয়া ষ্টেট, চব বাকী চব এওঁলোকে ষ্টেট মেডেলত, চব ষ্টেট মেডেলিষ্ট অফ চেম্পিয়নশ্বিপত চবে মেডেল পাইছে। এতিয়া ৰিচেণ্ট খেলি আহিছে। আমাৰ দলে 21জন গৈছিলে, 19জনে পুৰস্কাৰ পাই আহিছে। আৰু আমাৰ লখিমপুৰবাসী ৰাইজৰ আমাৰ হাইটেক টাইকোৱাণ্ডোৰ সুনাম কঢ়িয়াই আনিছে। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।